ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত প্ৰতিবেদন দাখিলৰ পাছৰে পৰা বৰ্তমানৰ জনজাতিসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ৰাজনৈতিক স্তৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মন্ত্ৰী গোটৰ প্ৰতিবেদনে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায়। গতিকে আমি আজি এই কথা দৃঢ়তাৰে দোহাৰিছোঁ যে নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেখুৱাওক প্ৰত্যাহ্বান জনাইছোঁ। আনহাতে জনজাতিকৰণ প্ৰক্ৰিয়া নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ নহ'লে পুনৰ নো এছটি নো ভোট শ্লোগান দিবলৈ জনজাতিৰ দাবীদাৰসকল বাধ্য হ'ব বুলি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই জাগিৰোডত সংবাদমেল পাতি চৰকাৰক সকীয়াই দিয়ে। জনজাতিকৰণটো পূৰ্ণাংগ পৰ্যায়ত নোপোৱালৈকে আমাৰ সংগ্ৰাম চলিব। আমি ২৬ নিৰ্বাচনলৈকে আমি আশাৰে বাট চাই আছোঁ। এই ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ যি STV বা আমাক যি জনজাতিকৰণৰ ক্ৰাইটেৰিয়াৰ মাজত সোমোৱাইছে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমাপ্ত কৰিব লাগিব। আমি প্ৰয়োজন সাপেক্ষে আমি নো এছটি নো ভোট ক'বলৈ বাধ্য হ'ম যদি আমাক চৰকাৰে এই প্ৰতিবেদনখন যদি বিললৈ ৰূপান্তৰিত নকৰে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে ডিমাচা ছাত্ৰ সন্থাই। হাফলঙত সংবাদমেলৰ আয়োজন কৰি স্থিতি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে। अदर 6 कम्युनिटीज़ को जो हमारे ST कोटा में लाने के लिए जो प्रक्रिया चल रहा है हमारे असम सरकार की ओर से, हम उस प्रोपोजल का टोटली अपोज करता है। 6 कम्युनिटी से हम लोग ST कोटा में इंक्लूड नहीं करने से अच्छा होगा बल्कि একেই দাবীৰে পশ্চিম কাৰ্বি আংলঙত কেইবাটাও ছাত্ৰ সংগঠনৰ উদ্যোগত জনজাতীয় ৰাইজে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্বি ছাত্ৰ সন্থা, সদৌতীয়া ছাত্ৰ সন্থা, গাৰো ছাত্ৰ ইউনিয়নৰ লগতে আন কেইবাটাও জনজাতীয় সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। তেখেতসকলে যদি দাবী কৰিছে তেখেতসকলক যি অধিকাৰ লাগে সেই অধিকাৰ যি বিচাৰিছে তেখেতসকলৰ লগত আলোচনা কৰি পেলাই চৰকাৰখনে দিয়ক, কিন্তু ST ষ্টেটাছ হিচাপে নহয়। কিন্তু ST হিচাপে আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই বিৰোধিতাৰ মাজতে জনজাতিসকলৰ সংগঠন চিচুটুৱাই সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে। চিচুটুৱাৰ সৈতে মন্ত্ৰীগোট আলোচনাত বহিব বুলি দেওবাৰে কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণে বৰ্তমানৰ জনজাতিসকলৰ তিলমানো ক্ষতি নকৰে। কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয়। মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে চিচিটুৱাক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব। ইপিনে EIDF-এ ছয় জনগোষ্ঠীৰ লগতে কলিতাসকলকো জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবী জনায়। গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ লগতে কলিতাসকলক জনজাতিৰ স্বীকৃতি দিয়াৰ দাবী কৰে EIDF-এ। ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা যিবিলাক চলি আছে তাতে আপোনালোকে দেখিছে কি এক্সিষ্টিং জনজাতিখিনিৰ কোনো ক্ষতি হ'ব নালাগে এই কথাটো নিশ্চিত কৰিব লাগিব। যিসকলে জনগোষ্ঠীৰ দাবী কৰি আছে ইনক্লুডিং কলিতা জনগোষ্ঠী 7 জনগোষ্ঠী হ'ব, এখেতসকলকো দিব লাগিব। বিজেপি 10 বছৰ কিন্তু দিয়া নাই। এতিয়া 10 বছৰৰ শেষৰ সন্ধিয়া বেলি মাৰ যাব আৰু বিজেপিৰ লাষ্ট আৱাৰ লাষ্ট মিনিটত তেখেতসকলে বিধানসভাত ৰিপৰ্টটো ছাবমিট কৰি পলালে। জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্য উত্তল হোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অভয়পুৰীত এক অনুষ্ঠানত অংশ লৈ এই প্ৰতিবাদক উদ্দেশ্য প্ৰণীত বুলি কয় মন্ত্ৰীজনে। সমগ্ৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ মই ভাবোঁ যে উদ্দেশ্য প্ৰণীত। চৰকাৰে সেই প্ৰতিবেদনখন আমি এছেম্বলিৰ জৰিয়তে ৰাজহুৱা কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াক লৈ পেলাই বিভিন্ন আলোচনা বিবেচনা হ'ব। আইন প্ৰণয়নৰ সময়তো আমাৰ বিধায়কসকলে তাত মতামত দিব পাৰিব। নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাতে বিধানসভাত মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰা প্ৰক্ৰিয়াটোহে ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য থকা বুলি সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল। আমি দেখিবলৈ পাইছোঁ যে 10টা বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 3টা মাহ বাকী আছে। এই 3-4 মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। প্ৰতিবেদনক প্ৰহসন আখ্যা দিয়ে লুৰিণজ্যোতি গগৈয়ে। নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ উদ্দেশ্যে এই প্ৰতিবেদনক ললিপপ ৰূপে ব্যৱহাৰ কৰা বুলি কয় গগৈয়ে।
3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ। অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে 6টা জনগোষ্ঠীক। নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে 6টা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। যিখন চৰকাৰে ৰাতিৰ ভিতৰতে 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰিব পাৰে, বিমুদ্ৰাকৰণ কৰিব পাৰে, সেইখন চৰকাৰে 6 জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি কিয় 3টা কাৰ্যকালতো দিব পৰা নাই বুলি লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে 370 নাইকিয়া কৰি দিব পাৰে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে, কিন্তু অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 3টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল, 2গৰাকী মুখ্যমন্ত্ৰী, কিন্তু এই গোটেই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী, এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে। আনহাতে কোচ ৰাজবংশীক জনজাতিকৰণৰ ক্ষেত্ৰত UPPLৰ নীৰৱ ভূমিকাৰ বাবে দল ত্যাগ কৰিছে কোচ ৰাজবংশী নেতাকৰ্মীয়ে। বিজনীৰ আনন্দ বজাৰত UPPLৰ বিজনী জিলা যুৱ কোষৰ উপসভাপতি শংকৰ বৰ্মন, বিজনী জিলা OBC কোষৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি ৰায়, বিজনী জিলা OBC কোষৰ কাৰ্যবাহী সদস্য অৰুণ ৰায়, মানা চেৰফাং ব্লকৰ কাৰ্যবাহী সদস্য অৰ্জুন ৰায়সহ 22জন কোচ ৰাজবংশী নেতাকৰ্মীয়ে সংবাদমেলযোগে UPPL ত্যাগ কৰাৰ কথা ঘোষণা কৰে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনে জনজাতিসকলৰ সমান্তৰালকৈ ৰাজনৈতিক পৰ্যায়তো বাৰুকৈ জোকাৰণি তুলিছে। ব্যুৰো ৰিপৰ্ট NKTV+।